মই আছোঁ গোলাঘাটত আৰু শ্ৰদ্ধাৰ দীনেশ গগৈ ছাৰ মোৰ সৈতে আছে। ছাৰ নমস্কাৰ। নমস্কাৰ। গোলাঘাটৰ সমাজ জীৱনৰ সৈতে দীনেশ গগৈ ছাৰ কিমান ওতঃপ্ৰোতভাৱে জড়িত সেয়া গোলাঘাটৰ ৰাইজে জানে আৰু অসমৰ বিভিন্ন স্থানত থকা ব্যক্তিসকলে দীনেশ গগৈ ছাৰক জানে আৰু সকলোৱে ছাৰৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্বৰ প্ৰতি কিয় আকৰ্ষিত হয় সেয়া সকলোৱে গম পায়। যিসকল ছ'চিয়েল মিডিয়াত ছাৰৰ সৈতে আছে তেওঁলোকেও জানে ছাৰৰ ব্যক্তিত্ব আৰু ছাৰৰ যিসকল শিক্ষাৰ্থী আছিল, ছাৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল সকলোৱে জানে ছাৰক। আৰু আমি ছাৰৰ সৈতে বহুদিনৰ চিনাকি আৰু ছাৰক আজি গোলাঘাটত ছাৰৰ বাসগৃহলৈ আহিলোঁ আৰু ছাৰৰ সৈতে দুটামান কথা পাতিম। ছাৰ, যিহেতু প্ৰথম আৰম্ভ কৰিছোঁ, বিহুৰ বতৰ, বহাগ মানেই বিহু, কিন্তু এইবাৰ সেই বহাগত আমি ক'ৰবাত কিবা এটা সকলোৰে অভাৱ এটা অনুভৱ কৰিবলগীয়া হ'ল এইবাবেই যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হেৰাই গ'ল। হয়। প্ৰথম সেয়া, তাৰপিছত আমি এই বিষয়টোলৈ আহোঁ যে সেই বিহুৰ যি বিষয়ক লৈ আপুনি দীৰ্ঘদিন ধৰি বিহুৰ প্ৰতিটো বিষয়ক লৈ বিশেষভাৱে মাত মাতি আহিছে। বিহু নামৰ বিকৃতকৰণৰ পৰা আৰম্ভ কৰি সেই বিহুৰ ক'ত কি হৈ আছে, শেহতীয়াভাৱে এই বিহু সন্মিলনে বিহুক মানে জীয়াই ৰাখিব পাৰিবনে নোৱাৰে, এনেবোৰ বিষয়ো বিভিন্ন সময়ত আহে। গতিকে সেই বিহুক লৈ যিখিনি স্বকীয়তা বৰ্তি থাকিব লাগে, সেই তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ যিটো সময়ত উত্থাপন হয়, এগৰাকী এই বিষয়টোত চকু ৰখা ব্যক্তি হিচাপে আপোনাৰ মনলৈ কোনবোৰ কথা আহে? প্ৰথমতে আমি ক'ব লাগিব যে অতীজত যি উদ্দেশ্যত আমি বিহু পালন কৰিছিলোঁ, বৰ্তমান সেই উদ্দেশ্যৰ পৰা ফালৰি কাটি গৈছোঁ যেন অনুভৱ হয়। অতীজত আমি পৰম্পৰাগতভাৱে নিজৰ কৃষ্টিক জীয়াই ৰাখিবৰ কাৰণে বিহু পাতিছিলোঁ আৰু আজিকালি সকলো নহয়, একাংশই বিহুটো বাণিজ্যিকৰণ কৰাৰ পাছৰ পৰা ইয়াত কিছুমান বিকৃতকৰণো হ'বলৈ আৰম্ভ হৈছে। প্ৰথম কথা, আমি বিহু শব্দটো বহুতে বিষুৱ ৰেখাৰ পৰাই বিহু হ'ল বুলি ক'বলৈ বিচাৰে, অথচ বিষুৱ ৰেখাৰ পৰা আমাৰ অসমৰ দূৰত্ব অলমষ্ট প্ৰায় 4,000 কিলোমিটাৰ দূৰত্বত অৱস্থিত। গতিকে এইটো সেই শব্দটোৰ পৰাই বিহু শব্দটো হোৱাৰ প্ৰাসংগিকতা আমি আছে বুলি নাভাবোঁ। সেইটো সম্পৰ্কত বহুত কথাই আছে, সেইখিনি মই ক'ব খোজা নাই। দ্বিতীয় কথা হ'ল, আটাইতকৈ ভুল কথাটো হৈছে যে বিহু গীত আৰু নাম। বহুতে কৈ দিয়ে যে পুৰণা হ'লেই নাম আৰু নতুন হ'লে গীত। সেইটো একেবাৰে 100% ভুল। কাৰণ পৃথিৱীত মানুহে প্ৰথমতে গীতহে গাইছিল। আদিম যুগত মানুহে গীত গাইছিল আৰু এই গীত গাইছিল 3টা উদ্দেশ্যত। প্ৰথম কথা, মাকে কেঁচুৱাক নিচু গাবৰ কাৰণে গাইছিল, সেইটো হ'ল নিচুকনি গীত। দ্বিতীয়টো, প্ৰথম কাৰণ আছিল যে যুৱকে যুৱতীক, যুৱতীয়ে যুৱকক প্ৰেম নিবেদন কৰিবৰ কাৰণে প্ৰীতিৰ গীত গাইছিল। আৰু তৃতীয়টো হ'ল যে মানুহে যিকোনো কাম কৰি থাকোঁতে ক'ব নোৱাৰাকৈ কিবা গানৰ নিচিনাকৈ গুণগুণাই থাকে। গতিকে সেই যিটো প্ৰীতিৰ গীত, আদিম গীত ভিতৰত অন্যতম, আমি বিহুত সেই গীতেই গাওঁ। আৰু এই আদিতে অসমত লোকগীত, এইবিলাক কুশান গীত, হাম গীত, হামগান, বনগীত, গৰখীয়া গীত এইবোৰেই আছিল। তাৰ পাছতহে নাম গাবলৈ মানুহে লয়। তাৰ পাৰ্থক্য দুটা হ'ল, গীত অকলে গাব পাৰি, তাত কিছুমান উন্মাদনা থাকে, উত্তেজনা থাকে, নাম মাৰ্জিতৰ ওপৰত গোৱা হয়। গতিকে ইয়াত এইটো আনুমানিক 6ষ্ঠ শতিকাত চীন দেশৰ এখন চু নামৰ এখন প্ৰদেশৰ পৰা এই তাত তেওঁলোকক তিয়াধৰ্মী বুলি কৈছিল। আৰু সেই তেওঁলোকৰ মূল দেও আছিলে টি বা টিয়ে। সেই চুসকলে তিয়া পিছফালে যোগ কৰি তেওঁলোকৰ ধৰ্মটোৰ নাম কৈছিল চুতীয়া, সম্প্ৰদায়টোৰ নাম, ধৰ্মটোৰ নাম তিয়া। আৰু তাৰ পৰাই আনুমানিক 6ষ্ঠ শতিকাত এটা অংশ প্ৰব্ৰজন কৰি আহি ছিচুৱান বা বিদৰ্ভত বাস কৰাৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰথমখন ৰাজ্য স্থাপন কৰেহি। অসম ভিন্ন আছিল প্ৰথমগৰাকী ৰজা। আৰু তেওঁলোকে তাত থাকোঁতেই খেতি বা কৰিছিল বাও ধানৰ খেতিৰ নিচিনা দ পানীত কৰা খেতি, য়াংছু নদীৰ পাৰত।
আৰু তেওঁলোকে অহাৰ আগলৈকে ইয়াত কৰিছিল বাম মাটিত আহু খেতি, পাহাৰত কৰিছিলে জুম খেতি। তেওঁলোকে আহি কৰিলেহি দ পানীত বাও ধানৰ খেতি। আৰু বাও ধানৰ কাৰণে যথেষ্ট পানীৰ প্ৰয়োজন, আৰু সেই সময়ত কোনো জলসিঞ্চনৰ ব্যৱস্থা নাছিল। গতিকে বৰষুণৰ কাৰণে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। আৰু কেতিয়াবা বৰষুণ নহ'লে তেওঁলোকে মানে ঢোল তাল টকা পেঁপা গগনাৰ নিচিনা উচ্চ শব্দ কৰা বাদ্য বজাই চিঞৰি চিঞৰি কিৰিলি পাৰি ফুৰুলি মাৰি ডেকা গাভৰুৱে নাচ বাগ কৰি ফূৰ্তি কৰিছিল। সেইটোক তেওঁলোকে কৈছিলে বিচু। সেই বিচুতে পৰৱৰ্তী সময়ত হয়তো বিহু হ'বগৈ পাৰে। অৱশ্যে শব্দটো উৎসৱ, আৰু কেইবাটাও সম্প্ৰদায়ৰ আছে এনেকুৱা উৎসৱ। গতিকে সেই বনত মাৰিছিল যেতিয়া বিহু, আৰু বনত গাইছিল সেই প্ৰীতি গীতবিলাক, মানে যৌনগন্ধি গীত। আৰু তাৰ পাছত চুতীয়া সম্প্ৰদায়ৰ লোকসকলে শদিয়াত তেওঁলোকৰ এই চাৰিহাল গোসাঁনীত হুঁচৰি আৰম্ভ কৰিছিল। তাৰপিছত ত্ৰয়োদশ শতিকাত আমাৰ টাইকোৱা চাউলুং চুকাফা আহিল। তেওঁলোকৰ ৰুচেংৰি বুলি এটা পৰৱ আছিল। সেই ৰুচেংৰিৰ পৰা ৰুচৰিৰ পৰা হুঁচৰি হ'ল বুলি কয়। আৰু চুতীয়াই আৰম্ভ কৰিছিল হুঁচৰি। গতিকে এই হুঁচৰি আৰু ৰুচৰি এক হৈ, আৰু তাৰ আগতে অষ্টম শতিকাত আহিল মৰাণসকল, তেওঁলোকৰ গাই বিহু। গোটেইখিনি সংমিশ্ৰণত অসমৰ জাতীয় উৎসৱ বিহুৰ সৃষ্টি হ'ল। আৰু এইটো যে চুতীয়াসকলৰ লগত আহিছিল, তাত আমি ডাঠি ক'ব পাৰোঁ এটা কাৰণতে, কাৰণ বিহুক আমি বাপতি সাহোন বুলি কওঁ। এইটো চুতীয়া ভাষাৰ শব্দ। গতিকে তেওঁলোকে, মই আগতেই কৈছিলোঁ যে তেওঁলোকৰ মূল দেও হ'ল টি বা টিয়ে। তেওঁলোকৰ বয়সস্থসকলক বা গুৰুজনক সম্বোধন কৰোঁতে পিছৰ ফালে টি লগাই দিয়ে। আৰু ঠিক সেইদৰে তেওঁলোকে ককাইটি, দদাইটি, মোমাইটি, বাইটি এইবিলাক চুতীয়া ভাষাৰ সম্বোধন। আহোমসকলে দেও লগাই দিছিল চোমদেউ সন্মান জনাবলৈ। ককাইদেউ, দদাইদেউ, মোমাইদেউ, পেহাদেউ এইবিলাক টাই ভাষাৰ সম্বোধন। গতিকে সেই চুতীয়া ভাষা কোৱা লোকসকলে দেউতাকক কৈছিল বোপাই, মাকক কৈছিল ইয়াই। ইয়াই বোপাইৰে অপভ্ৰংশ হ'ল আই বোপাই। বোপাইক তেওঁলোকে বাপ বুলি কৈছিল, আৰু বাপৰ পিছফালে টি লগাই দিছিল। দিয়াৰ কাৰণে বাপটি হ'ল। সেই বাপটি বা উপৰি পুৰুষসকলে আমাক দি থৈ গ'লে এটা সাহোন বা সাহন, সেইটোৱে বাপটি সাহোন বিহু। গতিকে সেইফালৰ পৰা আমি নকৈ ক'ব পাৰোঁ যে চুতীয়াসকলৰ এই বিহুৰ ইয়াত প্ৰথম তেওঁলোকে আনিছিল। তেওঁলোকৰ পাছতহে মৰাণ টাইসকল আহিছে। যেতিয়া অতীজৰ পৰাই বিহুত ইয়াত প্ৰচলিত হৈ আছে, যে তেওঁলোকে ইয়াত আৰম্ভ কৰিছিল আমি ক'ব খোজোঁ। এতিয়া সেই যিবিলাক প্ৰীতিৰ গীত গাইছিল, সেই প্ৰীতি যৌনগন্ধি গীত, তাৰ পাছত চোতাললৈ যেতিয়া বিহু আহিল, তেতিয়া সেই যৌনগন্ধি গীতবিলাকৰ পৰিৱৰ্তে ৰং তামাচা গীত আৰম্ভ হ'ল। আৰু ৰুদ্ৰসিংহ স্বৰ্গদেউৰ দিনত তলাতল ঘৰত ৰংঘৰত বিহু উদযাপন কৰাৰ পাছৰ পৰা ই এটা বেলেগ ৰূপ পালে। আৰু তেতিয়া ৰঙৰ উৎসৱ পতাৰ কাৰণে হয়তো ৰঙালী বুলি ক'বলৈ ল'লে। কিন্তু তাৰ আগতে 1885 শকত বৰিনাৰায়ণ বৰা, অসমৰ প্ৰথমগৰাকী অভিযন্তা, তেখেতে মৌ নামৰ এখন আলোচনী উলিয়াইছিল, সম্পাদনা কৰিছিল। তাতে তেখেতে এষাৰ কথাত গীত হৈ গৈছিল যে মুখে মুখে চলি অহা এটা বাক্য, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগৰ বিহু ৰঙালী, তাৰ লিখিত ৰূপ দি থৈ গৈছিল বলিনাৰায়ণ বৰাই। তেতিয়াৰ পৰা হয়তো ৰঙালী বিহু নাম পালে। এতিয়া সেই বিহুৰ ওপৰত যথেষ্ট অস্ত্ৰোপচাৰ চলিবলৈ ধৰিছে। মই আগতে কৈছোঁ যে নাচে আদিম। গ্ৰীচ দেশত প্ৰথমতে নৃত্য কৰিছিল, তাৰ আগতে গোটেই পৃথিৱীত নাচ বা নটন বুলি এটা শব্দ আছে, তাতে 3টা শব্দ সোমাই আছে। নৃত্য, নৃত্য বা নাচ, ইটো নৃত্য তৰ্যকাৰ, আৰু ইটো নাট্য। গতিকে নৃত্য বা নাচ এইটো আদিম। মানুহে পৃথিৱীত প্ৰথমতে নাচিছিলে। ইয়াৰ সংজ্ঞাটো হ'ল ইয়াৰ কোনো মানে ব্যাকৰণ নাই, নিৰ্দিষ্ট কোনো নীতি নিয়ম নাই, মাত্ৰ ফূৰ্তি কৰে, আনন্দ নাচে। সেইকাৰণে কয় যে মনৰ অনুভূতি প্ৰকাশৰ কাৰণে কৰা শৰীৰৰ অংগ চালনাই হ'ল নৃত্য বা নাচ। আৰু মনৰ ভাৱ প্ৰকাশৰ কাৰণে কৰা শৰীৰৰ অংগ চালনা হ'ল নৃত্য। তাত সেইকাৰণে ব্যাকৰণ থাকে। নৈ বৈ যায় বুলি কয়, দেখুৱাই দিয়ে হাতেৰে প্ৰবাহিত নদীখনৰ হেৰি কৰি পেলাই। কিন্তু বিহুতটো সেইবিলাক নকৰে। মৰমে হঁহুৱাই, মৰমে কন্দুৱাই বুলিতো কোনেও বিহুত হাঁহি কানি নেদেখুৱায়। গতিকে এইটো
সম্পূৰ্ণ অনুভূতি প্ৰকাশৰ এটা মাধ্যম আৰু নৃত্য হ'ল ভাৱ প্ৰকাশৰ মাধ্যম। গতিকে ইয়াত কোনো ধৰণৰ ব্যাকৰণ নাথাকে, কোনো ধৰণৰ নীতি নিয়ম নাথাকে, শৃংখলাবদ্ধতা নাথাকে বিহু নাচত। উম, কিন্তু এতিয়া সেই বিহু নাচটোত সকলোৱে বিহু নৃত্য কৰি পেলালে। উম, কিছু দিনৰ আগতে, এদিন মানে দুবছৰমান আগতে আমাৰ বিহুৰ এটা অভিলেখ সৃষ্টি কৰিলে গুৱাহাটী। উম, তাত তেওঁলোকে সেইটো বিহু নাচৰ পৰিৱৰ্তে বিহু নৃত্যহে কৰিলে, উম, যিটো কোনো কাৰণতে শুদ্ধ নহয়। উম, গতিকে সেইটো কাৰণে কৈছিল যে বিহুত অস্ত্ৰোপচাৰ চলিবলৈ ধৰিছে। ইয়াৰ যিটো আদিম ইয়াৰ চৰিত্ৰ আছিল, উম। সেই চৰিত্ৰৰ পৰা আমি পৰ্যায়ক্ৰমে আঁতৰি যাবলৈ লৈছোঁ, যিটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। কাৰণ নতুন প্ৰজন্মই এটা সময়ত এইবোৰেই আচল বিহু বুলি ক'বলৈ বিচাৰিব। আৰু সেইটো কিবা ক'ম? উম। গতিকে সেই এনেকুৱা এটা অৱস্থা পালেহি তেতিয়াৰ পৰা এতিয়া আহি অস্ত্ৰোপচাৰ চলিছে আপোনাৰ ভাষাত মই যিটো আপুনি অঁ অঁ ক'লে যে সেই কথাখিনি আমি পাতিলোঁ। আমি আপুনি এইটো উল্লেখ কৰিলে যে সেই যে বিহুৰ অভিলেখৰ জৰিয়তে তেওঁলোকে যিটো বিহু নৃত্যলৈ লৈ গ'ল শুদ্ধ ৰূপত উপস্থাপন নকৰিলে, বৰঞ্চ আহিবলগীয়া প্ৰজন্মই বিহুক এনেকুৱা বুলি ভাবিব। গতিকে এক প্ৰকাৰ এই বিহুক লৈ যিটো হৈ আছে, বিহুক লৈ যেনেদৰে এক প্ৰকাৰ সেই অস্ত্ৰোপচাৰেই হৈ আছে, গতিকে নিশ্চিতভাৱে এয়া অত্যন্ত দুৰ্ভাগ্যজনক বিষয়, অসমৰ বাবে দুৰ্ভাগ্যজনক বিষয়, আমাৰ এই বিহুটিৰ বাবে। এ- মই এইটো কথা সুধিব বিচাৰিছোঁ এইবাৰ। অঁ 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 অঁ, যে এ, এই বিহু নামক লৈ আপুনিও কথাখিনি এতিয়া ক'লে লগতে। আপুনি এই ক্ষেত্ৰত বিশেষভাৱে বহুখিনি লেখা মেলাও কৰিছে। আমি আপোনাৰ লেখাও পঢ়িছোঁ আৰু তাৰ মাজতে মই এইটো কথা উল্লেখ কৰিব বিচাৰিছোঁ যে অসমৰ আমি সমাজ জীৱনত দেখিবলৈ পাওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ, প্ৰতিটো জাতি জনগোষ্ঠীৰে নিজ নিজস্ব যি কৃষ্টি সংস্কৃতি আছে সেয়া কেনেদৰে প্ৰদৰ্শন কৰে, নিজস্ব কৃষ্টি সংস্কৃতি আছে কেনেদৰে সেয়া জগত সভাত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে, আমি সেইখিনি দেখিছোঁ। কিন্তু এই বিহুৰ বিকৃতকৰণৰ এই বিষয়টোক লৈ নিশ্চিতভাৱে সকলো একত্ৰিত হোৱাৰ প্ৰয়োজন আছে আৰু চৰকাৰেও যিটো সময়ত সেই পদক্ষেপবোৰ লৈছে এক প্ৰকাৰ নিজৰ মুনাফা আদায়ৰ বাবে বুলিও বিভিন্নজনে মন্তব্য কৰে। গতিকে এনেকুৱা এটা প্ৰেক্ষাপটত যিসকলে বিহু বিশেষজ্ঞ বুলি নিজকে বহুতে কয়, আমি বহুতক দেখি থাকোঁ, তেওঁলোকেও এই ক্ষেত্ৰত এক প্ৰকাৰ মাত মাতিব লাগে নে কি কয়? নহয়, মাতিবতো লাগেই, কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে কি, যে আমাৰ বেজৰ নাকতে খৰে খোৱা নিচিনা হৈছে। উম, এতিয়া মই আৰু দুটা উদাহৰণ দিছোঁ, সেই বিহুখনৰ কথাই মই কৈছোঁ বাৰু। উম, এটা গগনা বোলনি আছে। উম, সেই গগনা বোলনিটো সঁচা কথা ক'বলৈ গ'লে ময়ে উদ্ধাৰ কৰিছিলোঁ। উম, এই বৰাহী এখন গাঁৱত উম, গগনা বোলনিটো আছিল। কাকা কাকা কাৱতিলিকা মেমি মেমি মিতি চেলেকা দাৰিত লাগিল কেনেকৈ জুয়ে হেৰ' ভজা পালি হেৰয়ে মজা লোকৰ চৰুত খাবিনে ভাত, সেইটোকে গগনাত বজায়। উম, তেওঁলোকে সেই সৰু সজাই তেওঁলোকে বিশ্ব অভিলেখৰ কাৰণে সৃষ্টি কৰা বিহুত গালে কি বুলি? কাকা কাকা কাৱৈতিলিকা মামা মামা মাটিৰ চেলেকা বুলি, উম, যাৰ লগত কোনো সম্বন্ধ নাই। উম, এক নম্বৰ। দুই নম্বৰ কথাটো হ'ল বিকৃতকৰণ, যে জাপি লৈ যে নাচে আমাৰ বিহুতে, উম, সেইটো আচলতে পদুমকলি নামৰ এটা সৃষ্টিশীল নৃত্য। উম, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁ ৰূপালী নাটকৰ কাৰণে ভাওনাৰ প্ৰৱেশ উম, আৰু আহ, বিহু নাচৰ ভংগীমা উম, দুইটাৰ সংমিশ্ৰণত এটা সৃষ্টিশীল নৃত্য আহ, সৃষ্টি কৰি লৈছিল বুলিয়ে কৈছোঁ বাৰু, উম, যাৰ নাম আছিল পদুমকলি। উম, সেইটো আছিলে সৃষ্টিশীল নৃত্য হয়। উম, যিহেতু মই পূৰ্বতে কৈছিলোঁ বিহু নৃত্যটো নহয়, উম, আৰু বিহু নৃত্যত কোনো কাৰণতে আহিলা ব্যৱহাৰ কৰিব নোৱাৰে। উম, আহিলা ব্যৱহাৰ হ'লেতো অভিনয় হ'ব। উম, কাৰণ মই পূৰ্বতে কৈছোঁ নৃত্য হ'ল ভাৱ প্ৰকাশৰ মাধ্যম। উম, এতিয়া ভাৱ প্ৰকাশ কৰিহে দেখুৱাব, তাত আহিলা ল'লে সেই ভাৱ প্ৰকাশ কৰিবলৈ নাথাকে আৰু, উম, উম, অলৰেডি আহিলা আহিয়ে গ'লচোন। উম, গতিকে তেওঁলোকে বিদেশতো গৈ পেলাই বিহুৱতী হাতত জাপি দি বিহু নচুৱাইছেগৈ। এই দুটা মই কৈছোঁ সাংঘাতিক ধৰণৰ বিকৃতকৰণ, বাকীবোৰতো আছে বাৰু, উম। মই সেই বুলিয়েই ভাবোঁ। মই গোলাঘাটৰ সমাজ জীৱনৰ এটা বিষয় উল্লেখ কৰিব বিচাৰিছোঁ, ইতিহাস প্ৰসিদ্ধ গোলাঘাট, আৰু সেই তাৰ সমান্তৰালভাৱে আপোনাৰ এটা লেখাত মই পঢ়িছিলোঁ খনিকৰ পুথিৰ বিষয়ে। খনিকৰ পুথিৰ নামঘৰলৈ গৈছোঁ, কিন্তু খনিকৰ পুথিৰ বিষয়ে আপুনি যিখিনি কথা লিখি থৈ গৈছে, আপুনি যিখিনি কথা লিখিছে আৰু মানে পাঠকসকলে পঢ়িছে, খনিকৰ পুথিৰ সেই মহত্বটোৰ বিষয়ে কিছু কথা মই জানিব বিচাৰিম। সেইটো মহত্ব বুলি ক'বলৈ গ'লে মই এজন বিজ্ঞানৰ উম, ছাত্ৰ বুলিয়ে কৈছোঁ। উম, সেইটো এটা মাত্ৰ বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। উম, কাৰণ সেই পুথিভাগ মানৰ আক্ৰমণৰ সময়ত
তেওঁলোকে কাৰোবাৰ ঘৰৰ পৰা বুটলি আনিছিল, উম, আহি দেখিলে যে কোনো তাত দৰকাৰী বস্তু নহয়, উম, সেইকাৰণে সেই মাণিক বৰুৱা নামৰ মানুহগৰাকী পদূলিত পেলাই থৈ গৈছিল। উম, আৰু সেইটো কোনো এটা ডাঙৰ বস্তু নহয়, উম, এখন কীৰ্তনৰ নাম ঘোষা উম, সাঁচিপাতত লিখা আমাৰ য'ত ত'ত যিবিলাক আছে ঠিক তেনেকুৱা ধৰণৰে, কিন্তু মানুহে এটা হেৰি কৰি ল'লে। মই পূৰ্বতে কৈছোঁ যে বিজ্ঞানীসকলে বিচাৰে তথ্য সত্যাসত্য নিৰূপণ কৰিবৰ কাৰণে, উম, ধৰ্মত বিশ্বাসীসকলেও তেওঁলোকে বিচাৰে ঈশ্বৰ। উম, গতিকে ঈশ্বৰ য'তেই আছে বুলি ভাবে, তেওঁলোকে বিশ্বাস কৰে, উম, তাতেই সেইটোকে মানি লয়। উম, আৰু খনিকৰ পুথিৰ মহাত্ম মই সেইটোৱে বুলি কৈছোঁ, উম, কিন্তু মোৰ ফালৰ পৰা তাত বিশেষ ধৰণৰ অন্য কিবা আছে বুলি মই নাভাবোঁ। উম, কিন্তু মানুহে সেইটোকে ভাবি লৈছে। উম, তাত আমি কেতিয়াও সেইটোত আমি এটা মান্যতা নিদিয়াকৈ থাকিব নোৱাৰোঁ। কিন্তু একে আশাৰে ক'বলৈ গ'লে তাত কোনো ধৰণৰ বিজ্ঞানসন্মত মানি ল'ব পৰাকৈ সত্যতা নাই। মই অনুষ্ঠানৰ আৰম্ভণিতে বা অনুষ্ঠানৰ আৰম্ভণিৰ আগতে মই আপোনাক কৈছিলোঁ যে আমি বিভিন্ন সময়ত সংবাদ মাধ্যমত কাম কৰি থকাৰ সময়ত দেখিবলৈ পাওঁ যে কিবা বিভিন্ন ব্যক্তিয়ে যিসকল এ, কাৰিকৰী দিশত থাকে তেওঁলোকে বহুতেই মোক কৈছে যে গোলাঘাটৰ বুলি কোৱাৰ লগে লগে গোলাঘাটলৈ অহাৰ কথা কয় আৰু আপোনাৰ চিনেমাত যে তেওঁলোক আছিলে সেইখিনি কথা কয়। মই আপোনাক উল্লেখ কৰিছিলোঁ উম, ইতিমধ্যে উম, কথাটো। উম, উম, এই বিষয়টো মই এইবাবে উল্লেখ কৰিছোঁ যে আপুনি ছবিৰ ক্ষেত্ৰত অসমীয়া ছবিৰ ক্ষেত্ৰত বহুখিনি ইতিমধ্যে কৰিলে আৰু সেই অসমৰ ছবিৰ ক্ষেত্ৰত কেনেদৰে সেই সময়ছোৱাতে কেনেদৰে আপুনি ছবিৰ ক্ষেত্ৰত আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হ'ল বুলি আমি এইবাবেই উল্লেখ কৰিছোঁ যে সূৰ্য তেজৰ অন্য নাম হিট লিষ্টৰ জৰিয়তে কেনেদৰে আপুনি অসমৰ ছবি জগতক সেই মুহূৰ্তত সেই দৰ্শকসকলক চলচ্চিত্ৰ প্ৰেমীসকলক এটা নতুন মাত্ৰা দিবলৈ সক্ষম হৈছিল সেয়া সকলোৱে জানে। আৰু মোক বহুতেই কয় যে গোলাঘাটত থকাৰ এই সময়ছোৱাৰ কথা আৰু শ্বুটিঙৰ বিভিন্ন ভাল লগা কাহিনীৰ কথা বহুত বিভিন্নজনে কয়। আপোনাৰ সেই সময়ত আপোনাৰ দলত থকা কাৰিকৰী দিশত থকা ব্যক্তিসকলে। গতিকে সেই চিনেমাৰখিনি কথা যদি আমি অকণমান আপোনাৰ পৰা শুনো এই মুহূৰ্তত, কেনেকুৱা আছিলে সেই দিনবোৰ? একচুৱেলি মই এই চলচ্চিত্ৰ জগতখনৰ সৈতে জড়িত হৈছিলোঁ 1974 উম, চনত। উম, শিৱসাগৰৰ ৰবীন চেতিয়াই প্ৰাণগংগা বুলি এখন ছবি উম, নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু সফল নোহোৱাৰ কাৰণে তেওঁ আহি সৰুপথাৰ, মোৰ আচল ঘৰ সৰুপথাৰ, তালৈ আহিছিল। তাৰে মোৰে এজন সম্পৰ্কীয় ককাইদেউ ৰেৱ গগৈ বুলি, তেতিয়া তেওঁ আছিল কনিষ্ঠ অভিযন্তা, তেখেতৰ ঘৰলৈ আহি, আৰু তেতিয়া মই সাধাৰণতে এইবিলাক নাটক ভাওনা থিয়েটাৰৰ সৈতে জড়িত আছিলোঁ, উম, গৈ মোৰ ওচৰলৈও পালেগৈ। উম, পাই আমি তাতে প্ৰথম ছবিখনত জড়িত হ'লোঁ। উম, আৰু তাতে মোৰ ভাগ্য ভাল আছিল, দুলাল ৰয় নিচিনা মানুহক সংস্পৰ্শলৈ আহিলোঁ। উম, তেখেতৰ পৰাই বহুতখিনি কথা শিকিলোঁ। উম, পৰৱৰ্তী সময়ত এটা ইচ্ছা আছিল মনত, আৰু সেইটোকে সাৰোগত কৰি 1989 চনত আমাৰ গোলাঘাটৰে মেলামৰাৰ তেতিয়া উদ্যমী যুৱক আছিল মৃণাল শইকীয়া, এতিয়া তেওঁ বিধায়ক উম, খুমটাই সমষ্টিৰ। উম, তেওঁ আহি পেলাই ক'লে যে ছাৰ, আমি এখন চলচ্চিত্ৰ নিৰ্মাণ কৰোঁ, উম, আপুনি কাহিনী এটা ঠিক কৰক। বোলে সহস্ৰ বিপ্লৱৰ ওপৰত হ'লে ভাল। উম, তেতিয়াই মই, সেই সময়তে আছিলে আমাৰ সংযুক্ত মুক্তি বাহিনী, যাক চমুকে আলফা বুলিয়ে কওঁ, উম, তেওঁলোকে তুংগত আছিল। গতিকে সেই সংগঠনটোকে বেছ কৰি উম, মই সূৰ্য তেজৰ অন্য নাম বুলি ছবিখনৰ কাহিনীটো তৈয়াৰ কৰিলোঁ, উম, কাহিনীটো ৰচনা কৰিলোঁ। তাৰপিছতে প্ৰায় সকলোখিনি গোলাঘাটৰ মানে অভিনেতা অভিনেত্ৰীকে লৈ ছবিখন সম্পূৰ্ণ কৰিলোঁ। বাহিৰৰ বুলিবলৈ ক'বলৈ আছিল তেজপুৰ অলকনাথ, উম, আৰু ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিলে। উম, তাৰপাছত গোলাঘাটৰ উম, প্ৰযোজক মতিলাল আগৰৱালা বুলি, উম, তেওঁ প্ৰযোজনা কৰিলে অগ্নি বুলি এখন ছবি। তাৰপিছত কৰিলোঁ সংঘাত। এতিয়া সেই সংঘাতখন আছিলে অসমীয়া ছবি জগতৰ উম, সমৰ কলা বা মাৰ্চিয়েল আৰ্টৰ ওপৰত নিৰ্মিত উম, প্ৰথমখন ছবি। উম, উম, ঠিক তেনেকৈ সূৰ্য তেজৰ অন্য নামো বহুতে কৈছে যে এইখনেই প্ৰথম একশ্যনধৰ্মী ছবি। উম, আৰু পিছত মতিলাল আগৰৱালাই সেই ছবিখন কৰিলে। তাৰো দুই এজনক বাদ দি গোটেইবিলাকেই গোলাঘাটৰ শিল্পী, উম, কলাকুশলীৰ বাহিৰৰো আছিল বাৰু। উম, আৰু হিট লিষ্টৰো প্ৰায়খিনিয়ে। উম, এতিয়া মোক আজিকালি এতিয়াও বহুতে কয় যে গোলাঘাটৰ পৰা বহুত ছবি উম, নিৰ্মাণ হ'ল, আৰু কেইবাজনো ডাঙৰ প্ৰডিউচাৰ, উম, পৰিচালকো ওলাল। উম,
কিন্তু আপুনি যিমানখিনি নতুন মানুহক সুবিধা দিলে উম, আন কোনেও নিদিলে। মোৰ সন্তুষ্টি সেইখিনিতেই। উম, বহুখিনি নতুনক মই সৃষ্টি কৰিব পাৰিলোঁ। উম, তেওঁলোকে বহুত এতিয়া সেইবিলাকৰ লগত জড়িত হৈ আছে। উম, গতিকে মোৰ আনন্দ সেইখিনিতেই। আৰু যিহেতু মই এইকাৰণে ক'ব খোজোঁ যে গোলাঘাটৰ আইদেউ সন্দিকৈ প্ৰথম কথাছবিত অভিনয় কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীত। উম, দ্বিতীয়গৰাকী অভিনেতা আছিল আমাৰ নাহৰণিৰ আব্দুল মালিক, উম, চৈয়দ আব্দুল মালিক। উম, তেখেতে ৰঙা পুলিচ ছবিখনত অভিনয় কৰিছিল। উম, আৰু তাৰ পাছত তেনেকৈ আমাৰ গোলাঘাটৰ ছবি জগত আৰম্ভ হৈছিল। উম, আৰু আৰম্ভণিটোত বেছিকৈ সক্ৰিয় অংশগ্ৰহণ কৰিছিল অতুল বৰদলৈ উম, দেৰগাঁৱৰে। উম, তাৰ পৰৱৰ্তী সময়ত আমাৰ নলিন দুৱাৰৰ পৰা আৰম্ভ কৰি শেহতীয়া আমাৰ সুব্ৰত কাকতিলৈকে। উম, গতিকে ছবি লাইনত যিসকলে কাম কৰিছিল উম, উম, আৰু আমাৰ গোলাঘাটলৈ আহিবলৈ পাই সকলোৱে বেয়া পাওঁ বুলি কোনেও কোৱা নাছিল। উম, কাৰণ আমাৰ গোলাঘাটখন বিশেষকৈ গোলাঘাট জিলা মানে লোৰেং ধনশিৰি দিলিখি উপত্যকাত এটা অতিথি পৰায়ণ উম, এটা উপত্যকা। এই সকলো মানুহখিনিয়ে উম, মানুহক আপ্যায়ন কৰি ভাল পায়। উম, গতিকে সেই হিচাপে কথাছবি জগতৰ মানুহখিনি আমাৰ ইয়ালৈ আহি পালে ভাল পায়। উম, আৰু এতিয়া তুমি কোৱাৰ নিচিনাকৈ যে তেওঁলোকে ভাল পাই গৈছোঁ বুলি কোৱা শুনিবলৈ পাই উম, ময়ো যথেষ্ট সন্তুষ্টি লাভ কৰিছোঁ। উম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু বিশ্বাসেৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই বাটেৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই আদৰ্শৰে অসমীয়া জাতি আৰু সেই অসমীয়া জাতিয়ে আহ, অসমীয়া জাতিৰ সেই যিসকল ব্যক্তিয়ে আমাৰ প্ৰতিটো ক্ষেত্ৰকেই সাংস্কৃতিক দিশৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰকেই যেনেদৰে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। দীনেশ গগৈ ছাৰ অন্যতম, আৰু ছাৰক আমি ভালদৰে জানো আৰু ছাৰৰ সেই ব্যক্তিত্বক নিশ্চিতভাৱে ছাৰৰ সেই ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰে। আপোনাৰ মই এইটো সুধিব বিচাৰিছোঁ যে এটা সময় আছিল আপুনি সংবাদ সেৱাৰ লগত জড়িত আছিল আৰু তাৰ পৰৱৰ্তী সময়ত আপুনি দেৱৰাজ মহাবিদ্যালয়ত অধ্যাপনাৰ সময়লৈকে তাৰ লগতে আপুনি গোলাঘাটৰ সমাজ জীৱনৰ সৈতে বিশেষভাৱে জড়িত আৰু প্ৰতিটো ক্ষেত্ৰতে বিশেষভাৱে জড়িত। গতিকে এই দীৰ্ঘদিনীয়া আপোনাৰ সামাজিক জীৱনৰ অভিজ্ঞতাৰ পৰৱৰ্তী সময়ত মই যদি আপোনাক এই মুহূৰ্তত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ মাত্ৰ এটা সৰুকৈ কথা সুধিব বিচাৰোঁ যে অসমৰ বৰ্তমানৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট আপোনাৰ দৃষ্টিৰে আপুনি কি ক'ব বিচাৰে? সেইটো কোৱাৰ আগতে বাৰু এটা কথা উল্লেখ কৰিলে যেতিয়া উম, সংবাদ জগতখনৰ সৈতে জড়িত মই বহুত পুৰণা ব্যক্তি। উম, 1972 চনত সৰুপথাৰৰ নিচিনা জেগাৰ পৰা উম, এখন বাতৰি কাকত মই সম্পাদনা কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত 2-3খনকৈ পষেকীয়া কাকতো সম্পাদনা কৰিছোঁ আৰু পিছৰ পৰ্যায়ত বিভিন্ন কাকত পত্ৰ লিখা মেলা কৰি আহিছোঁ, উম, এতিয়াও কৰি থাকোঁ মাজে মাজে। উম, গতিকে সেই কথাটো তুমি সোঁৱৰাই দিয়াৰ কাৰণে মোৰ মনটো ভাল লগাৰ কাৰণেই কথাটো কৈছোঁ। উম, আৰু তুমি যিটো প্ৰশ্ন কৰিছা ৰাজনীতিৰ ক্ষেত্ৰখন, উম, আৰু এই ৰাজনীতিৰ ক্ষেত্ৰখন আগৰ নিচিনা হৈ থকা নাই। উম, এতিয়া জৰ্জ বাৰ্নেটছৰ কথাৰে ক'বলৈ বিচাৰোঁ যে পলিটিক্স ইজ দ্য লাষ্ট ৰিচৰ্ট অফ অল স্কাউণ্ডেলছ। উম, বৰ্তমান সময়ত এনেকুৱা কিছুমান আমি কাণ্ড কাৰখানা প্ৰত্যক্ষ কৰিছোঁ যে সেইটোৱে সেই কথাষাৰিও যেন সঁচাত প্ৰতিপন্ন হ'বলৈ গৈ আছে। উম, ভাষা শুনিব নোৱাৰি, তেওঁলোকৰ যিবিলাক আচাৰ ব্যৱহাৰ কথাৰ ধৰণ কৰণ বাকীবিলাকতো বান্দৰৰ দৰে ইটো ডালৰ পৰা সিটো ডাললৈ বগৰা ডলা বগৰীৰ নিচিনাকৈ দল বগৰা কাৰ্যবিলাকতো আছেই। উম, কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে নতুন প্ৰজন্মক আকৰ্ষণ কৰিব পৰাকৈ আমি ভাবোঁ মুষ্টিমেয় 2-এজনৰ বাহিৰে ৰাজনীতিকৰ অভাৱ ঘটিছে। উম, আৰু সেইটোৱে এটা আমাৰ ডাঙৰ দৈন্যতা। উম, আৰু সেইকাৰণে বহুতে ক'বলৈ লৈছে যে ৰাজনীতি কৰাতকৈ এই ভিক্ষা কৰি খোৱাই ভাল। উম, গতিকে মই এই কথাই বিচাৰিম উম, যে এটা সময়ত হয় ময়ো বহুত কষ্ট কৰিহে ৰাজনীতিক ক্ষেত্ৰখনৰ পৰা হাৰিব পাৰিছিলোঁ। উম, কাৰণ মই 10 বছৰ MSc পাছ BSc পাছ কৰা 10 বছৰৰ পাছতহে গৈ উম, মই গুৱাহাটী ইউনিভাৰ্চিটিত অধ্যয়ন কৰিবলৈ গৈছিলোঁ। উম, 1979, 80, 81, 82, 83 উম, সেই সময়তে ছবছৰীয়া অসম আন্দোলনৰ ভৰপক। উম, আৰু মোক বয়সস্থৰ কাৰণে সকলোৱে মোক এটা সমীহ কৰিছিল, উম, যিকোনো বিষয়ত মোক পৰা পৰামৰ্শ বিচাৰিছিল। উম, আৰু ভালেকেইজনে খুব জোৰ কৰিছিল। উম, সৰুপথাৰ লোকসভা অসম বিধানসভাৰ অসম বিধানসভাৰ সৰুপথাৰ সমষ্টিৰ কাৰণে মোক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে, উম, যিটো কাৰণে মই ললিত ৰাজখোৱাহঁতৰ পৰা গালিও খাইছিলোঁ মই প্ৰত্যাখ্যান কৰাৰ কাৰণে। উম, মই তেতিয়াই কৈছিলোঁ যে ৰাজনীতি এটা বেলেগ বস্তু, উম, আমি সকলোৱে ৰাজনীতি কৰিব
নোৱাৰোঁ। ৰাজনীতি কৰিবলৈ হ'লে এটা বেলেগ চৰিত্ৰ আমি লোক হ'ব লাগিব। উম, এতিয়া আজিলৈকে মই সেইটো বুলি নিজকে ভবা নাই উম, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তো ক'লে বহুত ওলাব। বিভিন্নজনে মোক জোৰ কৰিছিল। উম, ইভেন এটা ৰাষ্ট্ৰীয় পাৰ্টীৰ লোক দিল্লীৰ পৰা আহিও মোক ঘৰতে জোৰ কৰিছিল। উম, গতিকে সেই কাৰণটো মই সেইখিনিয়ে দৰকাৰিছিল উম, যে প্ৰথম মই তেতিয়া কলেজত অধ্যাপনা কৰি আছোঁ উম, যে মোৰ চৰিত্ৰ এটাই থকা ভাল উম, যে মই অধ্যাপক হিচাপে থাকিম। উম, যদি মই যিদিনা অধ্যাপনা বাদ দিম তেতিয়া বেলেগ কথা, কিন্তু পলিটিক্সৰ প্ৰতি মোৰ দুৰ্বলতা একেবাৰে নাই। এতিয়া সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ এই কথাখিনি এইকাৰণেই কৈছোঁ যে এনেকুৱা বহু মানুহ এতিয়া আছে উম, যিবিলাকৰ পলিটিক্সৰ প্ৰতি এটা তেওঁলোকৰ ভাৱধাৰাটো উম, ভাল নহয় উম, আৰু সেইটো একমাত্ৰ কাৰণ নতুনকৈ উঠি অহা বুলিয়ে কৈছোঁ। উম, কাৰণ সৰহসংখ্যকে পাবত গজা দল বাগৰি ইটো দলৰ পৰা উম, সিটো দললৈ বাগৰি অহা উম, তেওঁলোকৰ প্ৰতি আমাৰ নতুন প্ৰজন্মৰ আস্থা খুব কম। যিটো আমি ভাবোঁ সেইটো সোনকালে নাইকিয়া হওক। সঁচাকৈ এটা ভাল মানুহবিলাক, উম, ভাল চৰিত্ৰৱান মানুহবিলাক ৰাজনীতিলৈ আহক, সমাজখনে যাতে তেওঁলোকৰ পৰা বিচৰা বস্তুখিনি পায়। সেইটোৱে আমিও সেইটো বিচাৰোঁ যে আদৰ্শহীন যিসকল ব্যক্তি আছে, আদৰ্শ বিক্ৰী কৰিব পাৰে, আজি এটা দলত আছে আৰু সেই দলটোৰ পৰা কাইলৈ অন্য এটা দললৈ গৈ যেতিয়া আদৰ্শ বিক্ৰী কৰা ব্যক্তিসকল ৰাজনীতিত থাকে, তেতিয়া অসমৰ ৰাজনীতি বা ভাৰতবৰ্ষৰ ৰাজনীতি বা য'ৰেই ৰাজনীতি নহওক, সেই ৰাজনীতি কিমান উচ্চ পৰ্যায়ৰ হ'ব, সেই ৰাজনীতি কিমান গুণগত মানসম্পন্ন হ'ব, সেয়া আমি ভালদৰে উপলব্ধি কৰিব পাৰোঁ। গতিকে নিশ্চিতভাৱে ছাৰে কোৱাৰ দৰে সেইসকল ব্যক্তি ৰাজনীতিলৈ আহক, শিক্ষিত ব্যক্তিসকল আহক আৰু আদৰ্শ থকা ব্যক্তিসকল ৰাজনীতিত থাকক, সেইটো আমি নিশ্চিতভাৱে বিচাৰোঁ। আৰু তেনেকুৱা এখন সমাজ আমি কল্পনা কৰিব বিচাৰোঁ, যিখন সমাজত সেই আদৰ্শ থকা শিক্ষিত সেইসকল থাকিব লাগে আৰু আদৰ্শহীন বা বিবেকহীন যিসকল ব্যক্তিয়ে ৰাজনীতি কৰে, নিশ্চিতভাৱে সেয়া ৰাজনীতিৰ বাবেই নহয়, সমাজখনৰ বাবে অত্যন্ত এটা ভয় লগা অৱস্থা। ছাৰ, মই এইটো সুধিব বিচাৰোঁ যে আহ, চিনেমাৰ কথাখিনিও আমি পাতিছিলোঁ আৰু আপুনিও সেই কথাখিনি ক'লে। কিন্তু এনেকুৱা ধৰণৰ সেই মুহূৰ্তটোত যিটো সময়ত আপুনি ছবি নিৰ্মাণ কৰিছিল, সেই মুহূৰ্তটো এনেকুৱা নাছিল যে আজিৰ তাৰিখৰ দৰে এনেকুৱা ধৰণৰ অনুকূল পৰিৱেশ নাছিল। এটা প্ৰতিকূল পৰিৱেশৰ মাজেৰে সেই মুহূৰ্তত হয়তো চিনেমা নিৰ্মাণ কৰিবলৈ আগবাঢ়ি যাবলগীয়া হৈছিল। আপুনি এটা কথা উল্লেখ কৰিলে যে গোলাঘাটৰ পৰাই অসমীয়া চলচ্চিত্ৰত প্ৰথম অভিনয় কৰা মহিলাগৰাকী আইদেউ সন্দিকৈ। আমি সকলোৱে জানো জয়মতীত অভিনয়ৰ জৰিয়তে আইদেউ সন্দিকৈ কেনেদৰে সমাজৰ সেই ৰোষৰ বলি হ'বলগীয়া হৈছিল। আপুনিও যেনেদৰে সূৰ্য তেজৰ অন্য নাম যেতিয়া ছবি নিৰ্মাণ কৰিছিলে, সেই মুহূৰ্ততো হয়তো আপুনিও এনেকুৱা এটা অনুকূল পৰিৱেশত ছবি নিৰ্মাণ কৰাৰ থল হয়তো নাছিল। কিছু হয়তো আপোনাৰ বাবেও প্ৰতিকূল এটা পৰিস্থিতি আহিছিল। যদি সেই মুহূৰ্তৰ কিছু কথা ক'ব বিচাৰে। সেইটো হয় বাৰু, একেবাৰে সঁচা কথা। কাৰণ ছবিখন আছিলে সহস্ৰ বিপ্লৱৰ ওপৰত উম, আৰু ছবিখনৰ নাম দিয়া হৈছিলে সূৰ্য তেজৰণ্য নাম। উম, আৰু সেই সময়ত আমাৰ সংযুক্ত মুক্তি বাহিনী বা আলফাৰ তেওঁলোকৰ যিটো প্ৰতীক আছিল সূৰ্য। উম, গতিকে এনেকুৱা এটা ধাৰণা মানুহে লৈছিল উম, যে সেইখন নিশ্চয় আলফাৰ ওপৰত নিৰ্মিত ছবি। উম, ইভেন এনেকুৱা হৈছিল উম, ছবিখন চাবলৈ যোৱা বহু মানুহে বোলে জোতা চেণ্ডেল বাহিৰত খুলিহে হলত প্ৰৱেশ কৰিছিল। বহুতে ধূপ ধূনা জ্বলাই হলত প্ৰৱেশ কৰিছিল। উম, এইবিলাক শুনা কথা বাৰু উম, দেই, মই নিজে দেখা নাছিলোঁ নাই, বাৰু। তাৰপিছত ছবিখনৰ একাধিকবাৰ চেঞ্চৰে বাধা আৰোপ কৰিছিল। উম, তেওঁলোকে ধৰি লৈছিল বা তেওঁলোকৰ গাতো ভুল নাই। বহুতে হয়তো কৈছিল যে ছবিখনত উম, আলফাৰ কিছুমান ডাঙৰ ডাঙৰ লিডাৰে অভিনয় কৰিছিল। উম, আলফাৰ বহুত কুট কৌশল বা তেওঁলোকে আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইনিং কিছুমান মই নিজেই সৃষ্টি কৰে এইবিলাক, উম, তেওঁলোকৰ পৰা আয়ত্ব কৰা নাছিলোঁ। উম, সেইবিলাকো আলফাৰ কেম্পত গৈ শিকি অহা উম, এনেকুৱা ধৰণৰ কিছুমান ৰিউমাৰ উলিয়ালে উম, আৰু ফলস্বৰূপে তেওঁলোকে ধৰি ল'লে যে ইয়াত নিশ্চয় কিবা এণ্টি নেশ্যনেল আছে আৰু সেইকাৰণে ছবিখন চেঞ্চৰত বাধা দি থকা হ'ল। কিন্তু যেতিয়া তেওঁলোকে দেখিলে যে তাত একো নাই আৰু ইতিমধ্যে সেইখিনি কথাৰ ওপৰতে ভিত্তি কৰি আৰক্ষী আৰু সেনাবাহিনীয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰিছিল উম, উম, আৰু ময়ো অৱধাৰিতভাৱে আঁতৰি ফুৰিছিলোঁ। কাৰণ জানো এতিয়া গ্ৰেপ্তাৰ হোৱা মানে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰপিছত যেতিয়া ছবিখন চেঞ্চৰ হৈ গ'ল, মই নিজেই গৈ পেলাই উম, CRPFৰ কেম্পত হাজিৰ হ'লোগৈ। উম, গৈ মোক পৰিচয় দিলোঁ। তেওঁলোকে কিন্তু খুব ভাল ব্যৱহাৰ কৰিছিল মোক সেইদিনা। কৈছিল যে আপুনি পলাই আছিল কেলৈ? মই বোলো পলোৱাৰ কাৰণে এটাই যে আপোনালোকে যি কাৰণে বিচাৰি ফুৰিছিল মই সেইকাৰণেই পলাই ফুৰিছিলোঁ।
কাৰণ এটা অনুমান কৰি লৈছিল যে এটা মোৰ তাত নিশ্চয় কিছুমান এণ্টি নেশ্যনেল কথা আছে ছবিখনত। উম, মই আলফাৰ সৈতে জড়িত, কোনোবা আলফা লিডাৰে মোৰ ছবিত অভিনয় কৰিছে। কিন্তু যেতিয়া সেইটো সঁচা প্ৰতিপন্ন হ'ল, ছবিখন চেঞ্চৰ এলাও কৰিলে, তেতিয়া মই গম পাই গ'লোঁ যে মোৰ তাত কোনো দুখ নাই, কোনো উম, ভয় কৰিবলগীয়া নাই। সেইকাৰণে মই নিজে আহি আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। তেওঁলোকে খুব ভালকৈ মোক হেৰি কৰিছিল। উম, এই বৰঞ্চ মোক ক'লে যদি এই ক্ষেত্ৰত কিবা দিগদাৰী হয়, আপোনাৰ পিছত আমাক ক'ব, আমি আপোনাক সহায় কৰিম। উম, এই এটা আমোদজনক বা মনত ৰাখিবলগীয়া এটা ঘটনা বুলি কৈছোঁ। তুমি শুনাই দিয়াৰ কাৰণে তোমাকো অঁ ধন্যবাদ। অঁ ছাৰৰ লগত কথা পাতি ভাল লাগিল আৰু অঁ, ছাৰৰ সুস্বাস্থ্য মই কামনা কৰিছোঁ আৰু আমি এইটোৱে বিচাৰিম যে গোলাঘাটৰ সমাজ জীৱন আৰু অসমৰ সমাজ জীৱনত আহ, দীনেশ গগৈ ছাৰৰ অৱদান, দীনেশ গগৈ ছাৰৰ প্ৰতিটো ক্ষেত্ৰতে লোৱা পদক্ষেপ সদায় আমাৰ হিতৰ বাবেই থাকিব আৰু সদায় ছাৰে যিখিনি বলিষ্ঠভাৱে কথা ক'ব পাৰে, নিৰ্ভীকভাৱে কথা ক'ব পাৰে আৰু সেইবাবে ছাৰ বহুতৰে আদৰ্শ। গোলাঘাটত ছাৰক বা অসমৰ সমাজ জীৱনত ছাৰৰ গুৰুত্ব সদায় থাকিব আৰু আমি সেইখিনি জানো। এইখিনি কথা পাতিবলৈ ছাৰে সময় দিলে, ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে। আৰু আমি এইটোৱে বিচাৰিম, আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু এইটোৱে বিচাৰিম যে আহিবলগীয়া দিনবোৰতো আমি আকৌ কথা পাতিম, আকৌ কেতিয়াবা লগ হ'ম, আকৌ কেতিয়াবা ছাৰৰ কিছু নজনা কথা আমি জানিবলৈ চেষ্টা কৰিম, দৰ্শকসকলেও গম পাব। ময়ো ধন্যবাদ জ্ঞাপন কৰিলোঁ। তোমাক তুমি বুলিয়ে কৈছোঁ, মই উম, ছাত্ৰৰ নিচিনাই। তোমাক তাৰ্কিক বুলিয়ে জানিছিলোঁ, খুব ভাল তাৰ্কিক বুলি। উম, তাৰ এতিয়া এইটো পেছাৰ সৈতে জড়িত হৈ পৰিছা। উম, গতিকে তোমাক আৰু তোমাৰ পৰিবাৰক আজি আমি এনেকৈ আমাৰ ঘৰখনত লগ পাই, মোৰো পৰিবাৰ আছে, তেওঁ কথাও কৈছোঁ, তেওঁ অঁ, মোৰ ছবি লাইনৰ লগত জড়িত আছিল। আমাৰ ছবিৰ কেম্পটো ঘৰতে হয়, গোটেইখিনি তেওঁৱে চোৱা চিতা কৰিছিল। তেওঁ সূৰ্য তেজৰ অন্য নাম অগ্নি আৰু হিট লিষ্টত সূৰ্য তেজৰ অন্য নামৰ অগ্নিটো তেওঁ অভিনয় কৰিছিল। উম, গতিকে আমাৰ ঘৰখনৰ পৰা মই এইকাৰণেই কথাখিনি উল্লেখ কৰিছোঁ যে আমি দুয়ো আমাৰ বাকী আছে পৰিয়ালৰ সদস্য। হয়, বৰ্তমান আমি আমি দুটাই আছোঁ কাৰণে উম, দুইটাৰে হৈ তোমালোক দুয়োকে আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ঘৰত আহি পেলাই আন নহ'লেও অন্ততঃ এনেকৈ সমিলি মিলিয়ে দুই এষাৰ কথা পতাৰ এটা সুবিধা বা পৰিৱেশ দিয়াৰ কাৰণে। ছাৰ ধন্যবাদ আৰু বাইদেউকো ধন্যবাদ। আমি ভাল লাগিলে, ছাৰক মই দীৰ্ঘদিনৰ পৰাই জানো আৰু মই যেতিয়া তৰ্কৰ পথাৰখনত আছিলোঁ তেতিয়া ছাৰৰ যিখিনি কথা, ছাৰৰ যিখিনি বক্তব্য সেইখিনিয়ে কিমান এটা সহায় কৰিছিল সেয়া ভাষাৰে প্ৰকাশ কৰাটো সম্ভৱ নহয়। গতিকে অনুপ্ৰেৰণা তেতিয়া আমি পাইছিলোঁ আৰু সেই অনুপ্ৰেৰণাৰ বলতেই এখনত আৰু অধিক মানে সবলভাৱে কথা ক'বলৈ সুযোগ লাভ কৰিছিলোঁ। ছাৰে তেতিয়াৰ পৰাই খুব এটা অনুপ্ৰেৰণা দিছিল আৰু খুব ভাল লগা অনুভৱ সেয়া। ছাৰ ধন্যবাদ। তোমালোকক ধন্যবাদ দিয়া দুয়োকো। হা